উত্তৰ গুৱাহাটীত যি কৃত্ৰিম বান হৈছে এই বিজ্ঞানসন্মতভাৱে নলা নৰ্দমা নবনোৱাৰ বাবে এক ভয়াৱহ সাগৰ সদৃশ পৰিৱেশ আৰু দেখিছোঁ মানুহৰ ঘৰৰ ভিতৰত টিভি ফ্ৰিজ পৰ্যন্ত ভিজি গৈছে। সেনেকেই বিচনা দাঙি তাৰ ওপৰতে থাকিব লগা হৈছে সাপে বেঙে। গতিকে আমি দেখিছোঁ আজি কিছুদিন পূৰ্বে আমাৰ যিসকল জননেতা আছিল তেওঁলোকে ৰাইজক আশ্বাস দি গৈছিল যে ৰাইজৰ কাৰণে তেওঁলোকৰ সৰ্বোচ্চ উজাৰি দিব পাৰে, কিন্তু আজি তেওঁলোক জিকাৰ হয়তো এমাহো হোৱা নাই বা পৰাজিত হোৱাৰো এমাহ হোৱা নাই। সেই আমাৰ বিজুলী বাইদেউ বা মীৰা বাইদেউ তেখেতসকলৰ এটা দায়িত্ব আছিল, কিয়নো তেওঁলোকে জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিল যে বিপদে আপদে সকলো সময়তে তেওঁলোকে লগত থাকিব আৰু সমস্যাসমূহ সমাধান কৰিব। গতিকে আজি বহুদিনৰ পৰা আমি আমাৰ উপায়ুক্ত মহোদয় বহুকেইজন উপায়ুক্ত যেতিয়া বিনোদ চেচান দেৱ আছিল তেতিয়াৰ পৰাই আমি কেইবাবাৰো আমাৰ এই যি নলা নৰ্দমা বিজ্ঞানসন্মত নহয় বা যিবোৰ ইয়াতে নিৰ্মাণ হৈছে সেই নিৰ্মাণবোৰ বৈজ্ঞানিক ভিত্তিত হোৱা নাই, ইয়াৰ যিবোৰ ইণ্ডাষ্ট্ৰী বা আৱাসিক অঞ্চল তাৰ লগে লগে যিটো ঘোঁৰাজান আছিল সেইটো সংকুচিত হৈছিল বেদখলৰ বাবে, আৰু অৱশেষত এতিয়া ঘোঁৰাজানটো প্ৰায় বিলুপ্তিৰ পথত। আৰু ইয়াৰ ফলত আজি উত্তৰ গুৱাহাটীত এজাক বৰষুণ দিলেই কৃত্ৰিম বানৰ ভয়াৱহ ৰূপ লয় আৰু এই পানীটো কেতিয়াও ওলাই যাব নোৱাৰে। এক দুৰ্গন্ধময় পৰিৱেশ। আমি এতিয়া য'ত আছোঁ এইটো মধুপুৰ কলেজ নগৰ সংযোগী পথ, আৰু এই পথটো দেখিলে অতি দুৰৱস্থা। ইফালে যদি আমি যাওঁ মধুপুৰৰ মাজেৰে ৰধলালৈ, তালৈ যদি আমি চাবলৈ যাওঁ সেই যিটো গোটেই ঘৰে ঘৰে পানী সোমাই গৈছে, মানুহবিলাকে খোৱা লোৱা অসুবিধা হৈছে, ৰাতি শুব পৰা নাই। এওঁলোকৰ পানী মানে ঘৰৰ গোটেই আধালৈকে বিচনা ভিজি গৈছে, গোটেই ৰাতি মানুহজনী শুব পৰা নাই, মানে বহুত অসুবিধা হৈছে। এতিয়া আমাক যদি মানে মুখ্যমন্ত্ৰী মহোদয়ে যে এইখিনি ঠিক ঠাক কৰি দিয়ে নলা নৰ্দমাখিনি, বিশেষকৈ পানী যাব নোৱাৰিতো মানুহ শুব নোৱাৰে আৰু ভিতৰত ৰন্ধা বঢ়া কৰিব পৰা নাই, ভিতৰত পানী সোমাই গৈছে, ৰাস্তাই ঘৰৰ ভিতৰত সোমাই গৈছে। বহুত অসুবিধা। ঠাই আমাৰ এইখিনি কলবাৰী 4 নম্বৰ ৱাৰ্ডৰ পৰা আমি কৈ আছোঁ। এতিয়া বহুত পানী হৈছে আৰু মানে ভিতৰত সোমাই গৈছে ঘৰৰ ভিতৰত, সেইটো কাৰণে বেছি অসুবিধা হৈছে আমাৰ।